নচাৱৈ কৰ্মিক শোক দুখে ৰাতি দিনে যিবিলাক কৰ্ম মাৰ্গত থকা মানুহ তেওঁলোকক ৰাতিয়ে দিনে দুখে এৰা নিদিয়ে কাৰণ তেওঁলোকে হিংসা ধৰ্মক আশ্ৰয় কৰে। মনত ৰাখিব, কৰ্ম মাৰ্গী বিলাকে হিংসা ধৰ্ম কৰে। কপিলে কৈছে সমস্ত ভূততে মই আছো সৰ্বক্ষণে, ইহাংক অৱজ্ঞা আতি কৰে যিটো জনে, বেদমন্ত্ৰে প্ৰতিমাত কৰে অৰ্চন, নোহে কিছু ফল মাত্ৰ সবে বিড়ম্বন, পৰ শৰীৰত মোক বিদ্বেষ কৰয়, যদি পূজে তবু তাৰ চিত্ত শান্ত নয়, প্ৰাণীক উপেক্ষা কৰি পূজে মূঢ়মতি, নোহে ফলক কৰে যেন ভস্মত আহুতি। প্ৰাণীক নিন্দিয়া মোক যিজনে পূজয়, তাত মই তুষ্ট নহো জানিবা নিশ্চয়। আপুনি প্ৰাণী হিংসা কাৰোবাৰ হাঁহ পাৰ বলি দি সেৱা পূজা কৰিব পাৰিব, কিন্তু ভগৱন্তই কৈছে মই তাত সন্তুষ্ট নহওঁ। এতিয়া মাকে সুধিলে বোপাই তুমি কেনেকৈ সন্তুষ্ট হোৱা? মা, অৱজ্ঞা, উপেক্ষা, দেশ, নিন্দা, পৰিহৰি, তেবে মোক ভজিবেক ভক্তি ভাৱ কৰি, আজিৰ দৰে ভজিব লাগিব। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ, 9 প্ৰকাৰ ভক্তি যিকোনো এটা প্ৰকাৰে ভজিলেই ভগৱন্ত সন্তুষ্ট হয়। আপুনি এনেকুৱা কৰ্মৰ তৎপৰতা, এনেকুৱা চাকৰিৰ এটা প্ৰবল হেঁচা যে আপুনি বহু সময় গুৰুগৃহত সোমাই শৰণ ভজন গাই থাকিবলৈ সময় নাই। আপুনি গাটো হৈ ধূপ এডাল জ্বলাই কৃষ্ণ বুলি কৈ গ'লেও ভগৱন্ত সন্তুষ্ট হ'ব, কিন্তু সময় থাকি যাতে অৱহেলা কৰিব নালাগে, সেইটোতহে ভগৱানে বেয়া পায়। কাৰণ ভগৱান চবৰে হৃদয়তে আছে যে আপুনি কি কাৰণে তেওঁৰ বেছি সময় নাম নোলোৱাকে গুচি গৈছে, তেওঁ জানে সেইটো। গতিকে সেইটোত আমি ঈশ্বৰৰ ওচৰত দোষী নহয়, কিন্তু বেদে কোৱা মতে 9টাৰ ভিতৰত এটা হ'লেও আমি পালন কৰিব লাগিব। আপুনি 9টা ৰুমৰ এটা পকা ঘৰ বনাইছে, প্ৰত্যেকটো ৰুমতে বাল্ব ফিট কৰি লাইন কানেকশ্যন কৰি থৈছে। লাইন কানেকশ্যন কৰি থলে বুলিয়ে বাল্ব, প্ৰতিটো ৰুমত বাল্ব এটা দি থোৱা আছে বুলিয়ে বেলি যোৱাৰ লগে লগে, বেলি ডুব যোৱাৰ লগে লগে আপোনাৰ ৰুম কেইটা পোহৰ হৈ নাযায়। কেতিয়া পোহৰ হ'ব? যেতিয়া তাৰ চুইচটো অন কৰি দিব। চুইচটো অন নকৰালৈকে 9টা বাল্ব 9টা ৰুমত লগাই থলেও ৰুমকেইটা পোহৰ নহয়। ঠিক আমাৰ এই ঘৰখনত 9টা বাল্ব লগাই থৈছে। শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন দাস্য সখিত্ব পদসেৱন আত্মনিবেদন স্মৰণ, তাৰ ভিতৰত যিকোনো এটা বাল্ব যদি আপুনি অন কৰি ৰাখে তেতিয়াও আপোনাৰ দেহ নামৰ ঘৰখন পোহৰ হৈ থাকিব। যদি এটাও আপুনি অন নকৰে, এতিয়া মহাপুৰুষ মাধৱদেৱে পৃথিৱীৰ ভিতৰত এখন শ্ৰেষ্ঠ গ্ৰন্থ লিখি জগতৰ জীৱশ্ৰেষ্ঠ মানুহ তৰিবৰ কাৰণে দি থৈ গৈছে, যাক নামঘোষা বুলি কোৱা হয়। এই নামঘোষাত 1000 এফাকি ঘোষা আছে। 1000 এফাকি ঘোষাৰ পৰা আপোনালোকৰ পৰিয়ালৰ প্ৰত্যেকজন সদস্যৰ মুখত যদি এফাকি ঘোষাও মুখস্থ থাকে তেতিয়াও তেওঁ উদ্ধাৰ হৈ যাব। পৃথিৱীত ধৰ্মশাস্ত্ৰ আছে যত যত, সবাহাৰে সাৰ আছে ঘোষাৰ মধ্যত। আপুনি জীয়াই থকা দিনত যদি 1000 এফাকি ঘোষাৰ যদি তত্ত্ব জানিব পাৰে, পৃথিৱীত এনেকুৱা দ্বিতীয় এজন ব্যক্তি নোলাব যিজনে আপোনাক তৰ্ক যুদ্ধত পৰাভূত কৰিব পাৰিব। সমস্ত তত্ত্বযুক্ত শাস্ত্ৰ মানে ঘোষা। গতিকে আমি জীয়াই থকা দিনত 1000 এফাকি ঘোষাৰ তত্ত্ব বুজিবৰ কাৰণে যত্ন কৰিব। কোনোবাই নোৱাৰে এফাকি ঘোষাকে হ'লেও মুখস্থ কৰিব। যদি আজি তাৰিখলৈকে কাৰোবাৰ এফাকি ঘোষাও মুখস্থ নাই, তে সেইটো জীৱ কিন্তু উদ্ধাৰ হ'ব নোৱাৰিব, বুজিছানে? উদ্ধাৰ হ'ব নোৱাৰিব। গতিকে আমাৰ কৃষ্ণ নাম আমি এটা হ'লেও ল'ব পাৰিব লাগিব। 1000টা নামৰ পৰা এটা নাম যদি আমাৰ মুখেদি ওলায় সেইজনক ভকত বুলি কৈছে। হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত। যাৰ মুখত ঈশ্বৰৰ নাম আছে সেইজন ভকত, সি ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক। যাৰ মুখত এটাও নাম নাই সেইজন অভকত। এনে সেইজনক কি বুলি কৈছে ভাগৱতে? কদাচিতো নলৱৈ মোহৰ নাম যশ, জানিবা অৰ্জুন সিটো মনুষ্য ৰাক্ষস।
দেখাত মানুহ কিন্তু তাৰ স্বভাৱটো ৰাক্ষসৰ সি জুতিয়ে বুদ্ধিয়ে পালেই ভাল নহ'লে কাল আমাৰ কিছুমান মানুহ আছে জুতিয়ে বুদ্ধিয়ে দিলে ভাল নহ'লে কাল সেই স্বভাৱৰ মানুহবিলাক খাবলৈ জীয়াই থাকে বুলি কৈছে আমাৰ এজন দাৰ্শনিক পণ্ডিতে কৈছে লিভ টু ইট বাট নো ইট টু লিভ আমি জীয়াই থাকিবলৈ খাব লাগে খাবলৈ জীয়াই থাকিব নালাগে কিন্তু আমাৰ সমাজত এতিয়া খাবলৈ জীয়াই থকা মানুহৰ সংখ্যা বেছি মনত ৰাখিবা দেই গতিকে সেই স্বভাৱটো আমি সলনি কৰিব লাগিব যাৰ কাৰণে লক্ষী স্বয়ম্বৰত লক্ষীয়ে দৈত্য গুৰু শুক্ৰাচাৰ্যক সেই কথাটোৰ কাৰণে নাকচ কৰিছে তেওঁ কৈছে জানো দৈত্য গুৰু শুক্ৰ হুন্ত মহা জ্ঞানী তথাপি নিৰন্তৰ টান লোভাবিষ্ট প্ৰাণী দৈত্য গুৰু শুক্ৰাচাৰ্য এজন জ্ঞানী মানুহ বুলি জানো পিছে বৰ লোভিয়াতো পৰে সংসাৰত নাহি মন্দ জ্যোতি খাইবে নপাইলে লগাইবে নিতে দণ্ড এনেকুৱা লোভিয়া মানুহক যদি মই স্বামী বৰণ কৰোঁ জুতিয়ে বুদ্ধিয়ে দিব নোৱাৰিলে সদায় মোৰ লগত কাজিয়া কৰিব এইটো মানুহক মই স্বামী বৰণ কৰিব নোৱাৰোঁ পৰশুৰামৰ ওচৰত গৈ কৈছে আচন্ত পৰশুৰাম হুন্ত ধৰ্মমতী একোৱে প্ৰাণীত টান নাহি মিত্ৰৱতী পৰশুৰাম এজন ধাৰ্মিক মানুহ হয় পিছে কাৰো প্ৰতি মৰম চেনে নাই ইহাংক বৰিলে মূৰ নৰৈব অৱস্থা নিৰ্দয় পুৰুষে নুবুজয় দুখ বেথা যিবিলাক স্বামীৰ অন্তৰত মৰম নাই ভাৰ্যাৰ দুখ কষ্টৰ কথা বুজি নাপায় গতিকে আমাৰ মৰম থকা স্বামীকে আমি স্বামী বৰণ কৰিব লাগে এই ধৰণে প্ৰতিটো দিশৰ ওপৰত আমাৰ ভাগৱতে মন্তব্য দি থৈ গৈছে গতিকে এতিয়া আমাৰ এই কথাবোৰ নজনাৰ কাৰণে আমি কিছুমান নিজা অভিমতেৰে সৈতে আমি কাম কৰি আছো গতিকে নচাৰৈ কৰ্মিক সুখ দুখে ৰাতি দিনে জ্ঞানীটো নাহিকৈ ভক্তি গতি ভগতিত বিহীনে ভক্তিবিহীন আমি জ্ঞান আৰু কৰ্মৰ দ্বাৰা তৰিব নোৱাৰিম আনে নজানয় ইটো বেদৰ বিচাৰে এতেকে ভকতি পন্থ সন্মত আমাৰে গতিকে এই কথাটো সবেই বেদৰ এই বিচাৰটোৰ কথা বুজি নাপায় গতিকে মোৰ অভিমত ভক্তিৰ দ্বাৰাহে তোমালোক কৰিব পাৰিবা উদ্ধৱক কোৱাৰ চলেৰে আমাক কৈছে ভকত জনৰ যেন সুখ বিপৰীত স্বপ্নটো নেদেখৈ জ্ঞানী কৰ্মী কদাচিত গতিকে এতিয়া আজি আপোনালোকে এতিয়া অহাৰ পৰা ইমান সময় কটখনত বহি শুনি আছে এই ভোগবাদী মানুহ যিবিলাকে ভোগবাদত থকা মানুহ তেওঁলোকে বাহিৰৰ পৰা চাই কয় এই ভকতসকলেনো কি পাইছে দিনটো কটখনত বহি আছে কিহৰ আনন্দত বহি আছে কি ভাল বস্তু খাব পাইছে অকল প্ৰসাদ কেইটামান কল এটুকুৰা কাৰণে ইমান সময় বহি আছে কোনে ক'ব যিবিলাকে ভোগবাদত থাকে কিন্তু আপুনি মই কি সুখত আছো তেওঁলোকে দিঠকতটো গম নাপায় সপোনতো উপলব্ধি কৰিব নোৱাৰে আমি যিটো সুখত আছো যিটো সুখ মুক্তিতকৈও শ্ৰেষ্ঠ বুলি কৈছে বুজিছেনে মুক্তিতকৈও ভকতি সুখটো শ্ৰেষ্ঠ বুলি কৈছে আজি আপোনালোক যিটো সুখত আছে সেইটো কথা ভোগবাদীসকলে স্বপ্নটো নেদেখৈ জ্ঞানী কৰ্মী কদাচিত জ্ঞান মাৰ্গ কৰ্ম মাৰ্গত থকা মানুহে আমি আজি এতিয়া ইয়াত কিটো সুখত বহি আছো সেইটো উপলব্ধি কৰিব নোৱাৰে পায়ামুত মনত সন্তোষ আশৰিষ ভকতৰ সখী সুখময় দশদিশ গতিকে ভকতে সকলো দিশতে সুখ অনুভৱ কৰে ভকতৰ দুখ ক'তো থাকিব নোৱাৰে জানি মোক ভকত সকলে দেখে মিছা ইন্দ্ৰ ব্ৰহ্মা পদকো নকৰে মনে ইচ্ছা ভকতে ভগৱন্তৰ বাদে ইন্দ্ৰ পদো বিচাৰ নকৰে মুক্তিও নিবিচাৰে মুক্তিটো নিস্পৃহা যিটো সেহি ভকতক নমো ৰসময় মাগুহু ভকতি ভকতে মুক্তিকো নিবিচাৰে কিন্তু মুকুতি আকৌ ভকতৰ পিছে পিছে ঘূৰি ফুৰে আমাৰ ভকতে ভগৱন্তক বিচাৰিব নালাগে ভগৱন্তহে ভকতৰ ঘৰ বিচাৰি ফুৰে আজি ভাগৱত শুনি আপোনালোকে এনেকুৱা এটা পৰিয়ালত বাস কৰিব লাগিব এনেকুৱা এখন গৃহস্থী ঘৰত বাস কৰিব লাগিব যিখন ঘৰলৈ ভগৱন্ত নিজে আহে ভগৱন্তক মাতিব নালাগে মনত ৰাখিব কথাটো ভগৱন্তই কৈছে মোক ভকতে মাতিব নালাগে মই ভকতৰ ঘৰ বিচাৰি ফুৰো গতিকে ৰাতিপুৱা গধূলা যিখন ঘৰত ধূপ ধূনা জ্বলিব ঈশ্বৰ উপাসনা কৰিব সেইখন ঘৰলৈ কৃষ্ণ আহিব